এইখন অফিচ হ'ল ইয়াতে আমি গোটেই অল আসাম বুলি নহয় গোটেই নৰ্থ ইষ্টৰ আমি যিবিলাক বিভিন্ন বিষয়ক যেনে ডেইৰী পিগেৰী গটেৰী বা ফিচাৰী এইবিলাকৰ আমি ট্ৰেইনিং দিওঁ এইখন এখন ডাঙৰ ট্ৰেইনিং ইনষ্টিটিউট নামটো কি ইনষ্টিটিউট অফ ফাৰ্ম মেনেজমেণ্ট ৰাণী ইয়াৰ কৰ্মচাৰী কিমান আছে ইয়াৰ কৰ্মচাৰী প্ৰায় 90জন মানে আছে কিন্তু ভেকেণ্ট আছে প্ৰায় 45জন মানে ভেকেণ্ট আছে আধা মানে 90জনৰ আমি 9জনো দেখা নাপালোঁ 11টা বজাত কিছুমান ডিউটি আছে কাৰণ ফাৰ্মত 10জনমান থাকে আপোনাৰ ঘৰত কেইটা চাই দিয়কচোন এতিয়া ঘড়ীত বাজিছে 11টা 15 20 এতিয়ালৈ 90জনৰ 9জনো উপস্থিত নাই অফিচত 90জন কৰ্মচাৰী থকা বুলি আপুনি জনালে আৰু 90জন নাই 90জন নহয় 45টা ভেকেণ্টি আছে না 90জন নাই 45জন আছে 9জন আমি দেখা নাই কি নাই আছে ফাৰ্মত আছে ফাৰ্মত আছে ফাৰ্মতো 10জন আছে আৰু ইয়াত আছে 9জন নহয় বেছি আছে আছে গোটেইকেইজন মাতি দিলে হ'ল আছে ইয়াত কাৰণ আমাৰ পৰীক্ষা চলি আছে তো মই এতিয়ালৈ এটেণ্ডেঞ্চ ছিনিয়ৰটো তেনেকুৱা নাই ছিনিয়ৰ আমাৰ একাউণ্টেণ্ট আছে তেওঁ ফোন কৰি কৈছে যে মই আজি ছাৰ অকণমান অসুবিধা আছে অলপ দেৰি হ'ব বাইদেউ টুৰত আছে শিলচৰ টুৰত আছে আৰু আমাৰ এজন অফিচাৰ ইনচাৰ্জ আছে তেওঁ তাৰমানে হেৰিত যাব খানাপাৰা যাব কথাবোৰ যথেষ্ট কথা আছে চৰকাৰী সুবিধা পাইছে নিশ্চয় কথাবোৰ আচলতে তলা খোলাই নাযায় বুলি কয় ৰাইজে নাই তলাটো নুখোলে বুলি ক'ব নোৱাৰে তলা খোলে সময়তে খোলে হ'লেও মানে কি ভিতৰৰ জেগাৰ কাৰণে অকণমান দূৰ কাৰণে অকণমান অহাত দেৰি হয় কিছুমানৰ কাৰণ কমিউনিকেশ্যন একদম বেয়া কমিউনিকেশ্যন বেয়া নেকি নহয় ৰাণীৰ পৰা ইয়ালৈ আকৌ 2 কিলোমিটাৰমান হয় না সেইটো কি চৰকাৰে ব্যৱস্থা কৰি দিব লাগিব নেকি চৰকাৰে ব্যৱস্থা কৰিব নালাগে সেইটো নিজে ব্যৱস্থাতে হয় এটেণ্ডেঞ্চ বহীখন আপোনালোকে ৰিপৰ্টাৰ দেখাবলৈ আপোনালোকে ইচ্ছা কৰা নাই কিয় আচলতে ডাইৰেক্টৰ মেডাম নাই কাৰণে আমাৰ অসুবিধা হৈছে চহীয়ে নাথাকে নাহে সেইকাৰণে আপোনালোকে এইবোৰ লুকাই ৰাখে নাই চহী আছে এমাহত 2 দিন বা 3 দিন উপস্থিত হৈ সকলোখিনি চহী একেদিনে কৰি যায় নাই সেনেকুৱা নহয় নাই ট্ৰেইনিংবিলাক কেনেকৈ চলিব ট্ৰেইনিংবিলাক চলাই আছোঁ আমি বায়'মেট্ৰিক্স এতিয়ালৈকে লগোৱা নাই বায়'মেট্ৰিক দিয়াই নাই আমি কেনেকৈ লগাম এতিয়া আমিওতো নোৱাৰোঁ চৰকাৰে দিব লাগিব না চৰকাৰেতো প্ৰতিটো বস্তু আপোনালোকে জনাব লাগিব জনাইছে নেকি নাই জনা হৈছে কিন্তু তেওঁলোকে দিয়া নাই আমাক বায়'মেট্ৰিক্স আৰু আমাৰ ডিপাৰ্টমেণ্টৰ বায়'মেট্ৰিক্স নায়েই মাত্ৰ এটা নে 2টা অফিচত আছে বাকীবিলাক নাই অভিযোগ আপোনালোকৰ অফিচাৰে হ'লেও ৰাণী বজাৰত লাও আগৰ কিব যায় নাই সেইটোতো বিক্ৰী কৰিব নহয় কিজানি কোনোবা ঘৰত লৈ যায় সেনেকুৱা হ'ব পাৰে মই কিন্তু দেখা যোৱা নাই নাই বজাৰটো কৰে আৰু সোমবাৰ দিনাখন চবে সাপ্তাহিক বজাৰ নহয় বাৰটালৈকে নকৰে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে আপোনালোকক 10:30 বজাৰ ভিতৰত অফিচত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক তেওঁ কথা কৈছে তেওঁ অৰ্ডাৰ দিছে তেনে এটা অৱস্থাত ইয়াতে যে আপোনালোকৰ 12টা আহে কিয় আহে সোমবাৰে অকণমান দেৰি হয় মানে বজাৰ চজাৰ কৰি আহে পায় নিশ্চয় পায় সোমবাৰে পায় সোমবাৰৰ দিনটোত কি চৰকাৰে দৰমহা দিয়ে অকণমান দেৰি হয় 10টা 10:30 পিছত আহিবে আচলতে 11টা বাজিলে এতিয়ালৈ অহা নাই আহিব কেইটামানত আহিব এনে 10টা 11টাতো আহিয়ে যায় এনে অফিচ টাইম কেইটা এতিয়া অসুবিধা কাৰ কি কেনেকৈ আছে আমাক জনোৱা নাই যি হেৰিকেইজনে আচলতে অফিচ টাইম কেইটা অফিচ 10:30 পৰা 5টালৈকে 10:30 ঠিক নহয় হিচাপমতেতো আমাৰ 9:30 পৰাই হ'ব লাগে কিন্তু আমাৰ পৰীক্ষাবিলাক আমি 10টাৰ পৰাই পাতোঁ 10টা বজাৰ অফিচ আৰু আপুনি কেইটা বজা বুলি ক'লে এতিয়া 11:20 এতিয়ালৈ যে অহা নাই সিহঁতক এক্সপ্লেনেশ্যন কৰা হ'ব যিসকল অহা নাই কিমান মান অহা নাই বোধহয় 15জনমান অহা নাই নেকি ঠিক আছে নাই নামকেইটা ক'ব নোৱাৰিম মোৰো বেছি দিন হোৱা নাই ৰিচাৰ্জ হোৱা নাই আহি আমি পৰীক্ষাতে বহি আছোঁ যে পৰীক্ষা লৈ আৰু পৰীক্ষাটো এটা প্ৰগ্ৰেমটো এইটো নকৰিলেও নহয় আমি পৰীক্ষাটো ল'বই লাগিব হা অঁ মেক্সিমাম আমাৰ হেৰি এই গ্ৰেড 4 কাৰণ ইয়াতে মেক্সিমাম আমাৰ ফিল্ডত কাম কৰা মানুহে বেছি আছে অফিচাৰ আমি 5জন আছোঁ তাৰে 2জন বাহিৰত আছে আমি 3জন আছোঁ ইয়াতে বাকী কাষত থকা মানুহজনে 11টা বজাৰ পিছত আহিছে কি ক'ব তেওঁ মানে অকণমান হেৰি
কিহৰ কাৰণে আহিছে? তেওঁৰ অকণমান দেৰি হোৱা বুলি কৈছে ফোন কৰি কৈছে মোক মই অকণমান দেৰি হৈ আছে 10 মিনিট কৈ আছে ফোন কৰি কৈছে ডেজিগনেশ্যন মোৰ ডক্টৰ ইয়েন ইছলাম আৰু ডেজিগনেশ্যন এছিষ্টেণ্ট ডাইৰেক্টৰ। আপুনি মাহত 2 দিন বা 3 দিন আহে? নাই মিছা কথা, মই সদায় আহোঁ। সোধক ডাইৰেক্টৰ। কেইটা বজাত আহে? মই মেক্সিমাম 10টা বজাত আহোঁ। আজি 11টা বজাৰ পিছত আজি যে ক'লোঁ মোৰ গাড়ীখন অলপ ডিষ্টাৰ্ব দিছিল আৰু ৰেল গেট মানে একবাৰ মুখত পৰিলোঁ তেতিয়া ৰেল গেটটো বন্ধ হৈ গ'ল। সদায় ডিষ্টাৰ্ব হয়? নাই নাই সদায় কোনো দিন ডিষ্টাৰ্ব নহয়। আপুনি মাহেকত 2বাৰ বা 3বাৰহে আহে? না মিছা কথা, মই ক্লাছ কৰি আছোঁ, এই ক্লাছ আছে, চিডিউল আছে, মই সদায় আহোঁ। আপুনি অকণমান আগত লৰালৰিকৈ পৰীক্ষা হলত সোমাই আপোনাৰ জুনিয়ৰখিনি কৈছে মই পৰীক্ষা চলাই থকা বুলি কবি। মই নহয় পৰীক্ষা হলত আছোঁ কাৰণে কৈছোঁ যে 11টা বজাৰ পিছত সোমাইছে, আমাৰ কেমেৰাত বন্ধ হৈছে। নহয় সেইটো হয়, মই কৈছোঁ যে আমাৰ চেম্বাৰত যাব পাৰে, ক'ব বোলে পৰীক্ষা হলত আছে। মই সেইটো পৰীক্ষাৰ দিনত আপুনি আগতীয়াকৈ আহিব নোৱাৰে? এজন ইনভিজিলেটৰ আছে, আপোনাৰ দায়িত্ব নাই? আছে মই তেওঁ চলাই আছে, মই ফোন কৰি কৈছোঁ বোলে মই জাষ্ট আহি পাম 2-1 মিনিট দেৰি হ'ব পাৰে। নাই সেইটো নহয়। দৰমহাটোতো পাবই? দৰমহাটো এতিয়া ঘৰ চৰকাৰে দি আছে। এতিয়া নাহিলেও কথা নাই? নাই সেইটো নহয় দেই, মোৰ চাকৰি জীৱনত মই সদায় ৰেগুলাৰ। নাই সদায় ৰেগুলাৰ। নাই শুনক, আমাৰ অফিচাৰখিনিৰ সাধাৰণতে এটেণ্ডেঞ্চ মেইনটেইন নহয়। অফিচাৰখিনি আমি গেজেটেড অফিচাৰে এটেণ্ডেঞ্চত চাইন কৰিব নালাগে। আচলতে আমাৰ সময় মেইনটেইন কৰিব লাগে, সেইটো হয়তো নকৰোঁ। নহয় মই সদায় কৰোঁ, মই কৈছোঁ মই সদায় কৰোঁ। আজি চাওক চাৰিওফালে পানী হৈছে, মোৰ ঘৰৰ আগেদি যিখিনি পানী খুব লাহে আহিব লাগে, হাইৱেলৈকে বহুত অসুবিধা। বছৰৰ 12 মাহে পানী থাকে? নাই এই আজিহে অসুবিধা পাইছোঁ। আজি পৰীক্ষা আছে, আপোনাৰ দায়িত্ব আছে। নাই মই 5 মিনিটৰ ভিতৰত আহি পাইছোঁ। 11টা বুজি পাইছোঁ। নহয় মই তেওঁক কৈছোঁ, বুজি পাইছোঁ মই বুজি পাইছোঁ, মই নোকোৱা নহয়, মই এওঁক কৈছোঁ বোলে মোৰ 5 মিনিটমান দেৰি হ'ব পাৰে কিন্তু মই এনেকুৱা পানী বা ৰেল গেটত আছে, আপুনি মাহত এদিনো মেইনটেইন নকৰে। নহয় সেইটো বা কোনে অভিযোগ দিছে নাজানো, কিন্তু আহক আপোনালোকে আৰু মাজত আহক যদি নাপায়। নহয় দৰমহাটো যদি চৰকাৰে দিওঁতে 2 দিন লেট হয় আপোনালোকে ধৰ্ণাত বহিব? সেইটোতো হয়ে দিয়কচোন, সেইটো তাৰ চৰকাৰী নিয়মমতে চৰকাৰে দিয়ে। আমাৰ দায়িত্ব বুলি কোনো কথা নাই? দায়িত্ব আছে। দায়িত্ব নাথাকিলে কেনেকৈ চাকৰি কৰিছে? এক্সামৰ দিনাখন আপোনাক কিয় লেট কৰিলে? এজন ইনভিজিলেটৰ আছে, এজন মোৰ আছে। মই ক'লোঁ কি মোৰ 5 মিনিট দেৰি হ'ল, তেওঁকো ফোন কৰিছোঁ, এই ডাইৰেক্টৰ চাৰ্জত আছে এখেতকো ফোন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।